ফ্ৰেণ্ডছ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই চাগে আৰু আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে এতিয়া মই গা পা ধুই ৰেডি হ'লোঁ ভাতো খাই ল'লোঁ বাজিছে 10টা আৰু আজি দিনটোনো কি কৰোঁ তাকে আপোনালোকক দেখুৱাম আৰু আজি এটা বিশেষ দিন হয় আপোনালোকক কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এইফালে চব মোবাইল চাই আছোঁ ধুনীয়াকৈ খোলালি ফ্ৰেণ্ডছ আৰু মই আছোঁহি মাৰ ঘৰত হ'লে কেইদিনমান এতিয়া আৰু আজি এটা বিশেষ দিন আছে আপোনালোকক কৈ আছোঁ ভণ্টি আৰু মোৰ আজি বাৰ্থডে এইফালে আহি গ'ল তাই কালি আহিছে টাউনৰ পৰা হাই গাইজ আৰু আজি কি কৰোঁ আপোনালোকক অকণমান দেখুৱাই থাকিম চাই থাকিব তাই এতিয়া চুলিত হেনা চেনা লগাই লৈছে তাৰপিছত আপোনালোকক ভালকৈ দেখাম দেই আমাৰ ইয়াত চিল্লা চিল্লি পাৰ্টি দেখিছা গোটেইকেইটা ইয়াত জোপ পাতি লৈছে মোবাইল চাবলৈ দেখিছা বাৰ্থডে বুলি এয়া পাপাই চক এটা হাঁহ আৰু এটা কুকুৰা আনিছে দুইজনী বাৰ্থডে বুলি এইফালে আমাৰ ভাইটিয়ে ধুনীয়াকৈ মাৰি মেলি আনিছে আৰু এইফালে মানুহজনে হাঁহটো পুৰি আছে দেখিছেনে গুচাই মেলি ধুনীয়াকৈ আৰু এইফালে আমাৰ আইতা ককাহঁতি হাঁহ নাখায় যে সেইফালে কুকুৰা এটাও পুৰি আছে আৰু এইফালে হাঁহ কোমোৰা আলু ধুনীয়াকৈ বনাব চব্জি এইফালে ভাইটিয়ে কাটি আছে আমাৰ পিঁয়াজ নহৰু চব গুচাই থৈছে আৰু ৰেডি কৰি লৈছে এইফালে আমাৰ ভাইটি পূৰা কামত লাগি আছে দেই আজি আমাৰ বাৰ্থডে বুলি এইফালে মাংস কাটি হৈ গ'ল আৰু এনেকৈ ধুনীয়াকৈ উলিয়াই থৈছোঁ আৰু বনাব লাগিব এইখিনি আৰু আমাৰ কেক আহি পালেহি আৰু ৰেড কালাৰ কেনেকুৱা লাগিছে জনাব আমাৰ দুইজনীৰ আজি হেপী বাৰ্থডে ভণ্টি আৰু মোৰ এতিয়া এইটো কেক কাটিম আৰু গধূলিকৈ এটা কেক কাটিম আপোনালোকক দেখুৱাম শেষলৈকে চাই থাকিব এইফালে আমি কেক কাটি হৈ গ'ল আৰু ভণ্টিয়ে ধুনীয়াকৈ দেখিছেনে পিচ কৰি দিছে কেক আৰু ইমান ডাঙৰকৈ পতা নাই আৰু সৰু সুৰাকৈ পাতিছোঁ এইফালে খুৰীয়েও বুনিয়া ভুজিয়া উলিয়াই আছে চাহৰ লগত খাবলৈ এইফালে এতিয়া দি দিলোঁ সকলোকে এইফালে মানুহজনে খাই আছে এইফালে নবৌ এইফালে পেহীহঁতে সকলোকে দি দিলোঁ আৰু আমিও খাই লওঁ আৰু আমাৰ এইফালে হাঁহৰ মাংস ধুনীয়াকৈ মানুহজনে বনালে দেখিছেনে হৈ গ'ল খানাও হৈ গ'ল আমাৰ এইফালে দাইল আৰু কোমোৰা বনাইছিলে আৰু এইফালে হ'ল লোকেল কুকুৰা কোমোৰাৰ লগত আইতা ককাহঁতৰ কাৰণে বনাইছিলোঁ আৰু এইফালে ককালৈ ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ তাৰপিছত আমি খাম আৰু এইফালে উলিয়াই ল'লোঁ ৰেডি কৰি ল'লোঁ দেখিলেনে সকলোৱে আমি একেলগে খাম আৰু এসাঁজ একেলগে আৰু বিশেষ বেছি আইটেম নাই আৰু দেখিলে কি আছিলে হাঁহ কোমোৰা আৰু লোকেল কুকুৰা আছিলে এনেদৰে খাই লওঁ আৰু সুদাকৈ খালেও ভাল লাগে দিয়কচোন সকলোৱে মিলি তেতিয়াহ'লে খাই লওঁ এইফালে এইটো এটা গিফ্ট পাইছোঁ দেখিছেনে চকলেট ভণ্টিও পাইছে এতিয়া মোৰটোহে দেখাইছোঁ আৰু এইফালে মানুহজনে দিছে দুটা নাইটি কেনেকুৱা লাগিছে কালাৰকেইটা জনাব ভণ্টিৰ গিফ্টকেইটা দেখুওৱা নহ'ল আৰু মোৰকেইটা দেখাই দিছোঁ এইফালে কাণফুলি যোৱাৰো গানৰডাল ওচৰৰ ভণ্টি এজনীয়ে দিছে আৰু এই নাইটিটোতো দেখিলেই এইটো কেক কাটোতে পিন্ধিছিলোঁ এইটো মোৰ ভণ্টিয়ে লৈ আহিছে টাউনৰ পৰা আৰু এইফালে পাপাই লৈ আহিলে মাছ ৰাতি খাবৰ কাৰণে এইফালে আমাৰ 2 নম্বৰ কেকটো আহি পাই গ'ল দুজনীৰ বাৰ্থডে যিহেতু দুটা কেক দিছিলে আৰু এইটো গধূলি কাটিবলৈ থৈ দিছিলোঁ আৰু এইফালে চাহ দুকাপ লৈ গৈছে ওচৰৰ ভণ্টি এজনী আৰু ভাইটি এটা আহিছে আৰু বৰ বিশেষ ডাঙৰকৈ একো বাৰ্থডে পতা নাই আপোনালোকক দেখুৱালোৱে ঘৰৰ পৰিয়ালৰ লগত এসাঁজ খালোঁ আৰু সকলোৱে মিলি আৰু ঘৰৰ সকলোকে মা পাপা আইতা ককা সকলোকে ধন্যবাদ দিছোঁ আমাৰ বাৰ্থডেটো ইমান ধুনীয়াকৈ পতাৰ কাৰণে আৰু এতিয়া ৰাতি সাঁজ আমি খাই লওঁ হেল্ল' ফ্ৰেণ্ডছ ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া বাজিছে 11টা হ'ব লাগে
সকলোৱে নিজৰ নিজৰ জেগাত গ'ল আৰু আমিও আমাৰ ৰুমত। এইফালে আঁঠুৱা তৰি ৰেডি, মানুহজন সোমালে আৰু মই ভাবিলোঁ মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিওঁ। আজি দেখিলে ইমান বিশেষ একো পতা নাই, ঘৰৰ মানুহখিনি আৰু বাৰ্থডেটো পাতিলোঁ, ভণ্টিও আহিলে দেখিলেই। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা ভিডিঅ'ত লগ পাম, আজিলৈ আহোঁ, গুড নাইট, বাই বাই।